পৰম্পৰা ভংগ কৰি ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ। উজনি অসমৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড়ৰ বাবে এক ঐতিহাসিক ক্ষণ। সকলো পৰম্পৰা ভংগ কৰি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ গান্ধী ময়দানত উৰুৱালে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা। কাৰ্যসূচীৰ আৰম্ভণিতেই জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাই পেৰেডেৰে অভিবাদন গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰীয়ে দিলে সেই গৌৰৱময় প্ৰতিশ্ৰুতি। ডিব্ৰুগড়ক গঢ়ি তোলা হ'ব অসমৰ দ্বিতীয় ৰাজধানীৰূপে। তদুপৰি ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ'ব একোখনকৈ বিধানসভাৰ অধিৱেশন। নিৰ্মাণ হ'ব আটকধুনীয়া বিধানসভা ভৱন। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ যাত্ৰাত আজিৰ দিনটো এক প্ৰথম পদক্ষেপ। ২০২৭ চনৰ পৰা ডিব্ৰুগড়ত অসম বিধানসভাৰ একোখনকৈ অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হ'ব আৰু অহা বছৰ ২৫ জানুৱাৰী দিনটোত ডিব্ৰুগড়ত অসম বিধানসভাৰ স্থায়ী ভৱনৰ নিৰ্মাণৰ কামো আমি আৰম্ভ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰ, জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰি মুখ্যমন্ত্ৰীৰ মুখত শুনা গ'ল অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ পংক্তি। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, আজি ২৬ জানুৱাৰী, অ মোৰ দেশৰ নৰনাৰী, কায় বাক্য মনে সচিতে সপোনে, দেশ প্ৰাণতাৰ অনলেৰে, জাতীয় ৰাষ্ট্ৰীয় চেতনাৰে তোলা দাবানল উজাৰি, উন্মাদী উত্তাল তৰংগ, দেশৰ বিৰাট জনতাৰ মহাসমুদ্ৰত উতলাই তোলা, তেহে হ'ব দেশ শত্ৰুৰ আক্ৰমণবোৰ নাইকিয়া, নিৰাপদ হ'ব, ৰক্ষা পৰিব দেশ আৰু জাতি বিনন্দিয়া। অসমত এতিয়া শান্তিৰ নিজৰা বৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে এক নতুন প্ৰাণ লাভ কৰিছে। অসমক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ৰূপণ ল'লে মুখ্যমন্ত্ৰীয়ে। আজি এক ৰূপান্তৰিত চিন্তা চেতনাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। হিংসা আৰু সন্ত্ৰাসৰ যুগৰ পৰা আজি অসমত প্ৰগতি আৰু পৰিৱৰ্তনৰ নতুন অভ্যুদয় ঘটিছে। যিখন অসমত এসময়ত বন্দুকৰ শব্দত ৰাতি পুৱাইছিল, সেইখন অসমত আজি শান্তিৰ নিজৰা বব আৰম্ভ কৰিছে। ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰক আগন্তুক বছৰকেইটাত এক নতুন মাত্ৰা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, সাংস্কৃতিক নগৰী তেজপুৰত নিৰ্মাণ কৰা হ'ব ৰাজভৱন। তদুপৰি শিলচৰত সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় নিৰ্মাণ কৰি বৰাক ব্ৰহ্মপুত্ৰক এক কৰা হ'ব বুলিও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰক উদ্ভাসিত কৰিব বিচাৰিছোঁ। শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছোঁ। তদুপৰি মাজুলী যোৰহাট দলং, নুমলীগড় গহপুৰ নদী সুৰংগ, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ দলং, নাৰেংগী সৰুৱাৰ দলঙে এক নতুন ইতিহাস গঢ়াৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰিও মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে
গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ অসম ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছোঁ। মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছতে ডিব্ৰুগড়ৰ কেইবাটাও সাংস্কৃতিক দল স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে। কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পেৰেডেৰে অভিবাদন জনায় মুখ্যমন্ত্ৰীগৰাকীক। ডিব্ৰুগড়ৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সন্তোষ আৰু ৰাহুলৰ সৈতে টমাছ বুঢ়াগোহাঁই ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।